নংপু থানাত উপস্থিত হয়েছে নম্রতা বরার চারিগৰাকী বন্ধু বিধায়ক পুত্ৰ আনায়াতুল ওয়াদুদ উপস্থিত হয়েছে নংপু থানাত মৃগাঙ্ক বরা প্রজ্ঞা দিহিঙিয়া গায়ত্ৰী বৰা উপস্থিত হয়েছে থানাত আটাই কেইগৰাকী ঘটনা সন্দৰ্ভত জেৰা চলাইছে নংপু আৰক্ষীয়ে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা নম্ৰতা বৰাৰ যি চাৰিগৰাকী সহযাত্ৰী তেওঁলোকে বৰ্তমান উপস্থিত হৈছে গৈ নংপু থানাত বিধায়ক পুত্ৰ আনায়াতুল ওয়াদুদ উপস্থিত হৈছে নংপু থানাত মৃগাঙ্ক বৰা প্ৰজ্ঞা দিহিঙিয়া গায়ত্ৰী বৰা যি কেইগৰাকী একেখন গাড়ীতে আছিল নম্ৰতাৰ সৈতে নম্ৰতাৰ বন্ধু তেওঁলোক আটাই কেইগৰাকী নংপু থানাত উপস্থিত হৈছে আৰু নংপু থানাত তেওঁলোকক আৰক্ষীয়ে জেৰা চলাই আছে আমাক অধিক জনাব আমাৰ সাংবাদিক প্ৰবাল প্ৰতিম ডেকা নংপু থানাত গৈ উপস্থিত হৈছে মৃত নম্ৰতাৰ চাৰিগৰাকী সহযাত্ৰী তথা তেওঁৰ বন্ধু আৰক্ষীয়ে জেৰা চলাব জানিব পৰা গৈছে আপোনাৰ হাতত আৰু অধিক তথ্য কি আছে খন্তেক সময় পূৰ্বে এই কেইগৰাকী আনায়াতুলে হওক বা যি গায়ত্ৰী প্ৰজ্ঞা বা মৃগাঙ্ক এই চাৰিগৰাকী ইতিমধ্যে নংপু আৰক্ষী থানাত উপস্থিত হৈছে আৰু তেওঁলোকক আৰক্ষীয়ে আজি দিনৰ ভাগত তেওঁলোকক তলব কৰিছিল যে দিনৰ ভাগত তেওঁলোকে উপস্থিত হ'ব লাগিব কিন্তু গোটেই দিনৰ ভাগত সংবাদ মাধ্যমৰ কেমেৰা দেখি তেওঁলোকে তাত উপস্থিত হোৱা নাছিলে আমি যিহেতু তাত আছিলোঁ বা বৰ্তমানে আমি আছোঁ কিন্তু এতিয়া তেওঁলোকে সংবাদ মাধ্যমৰ কেমেৰাৰ বাবে তেওঁলোকে তাত দিনৰ ভাগত উপস্থিত নহ'ল আৰু নিশাৰ ভাগত অৰ্থাৎ এই খন্তেক সময়ৰ পূৰ্বে তেওঁলোকে নংপু আৰক্ষী থানাত উপস্থিত হৈছে কিন্তু তেওঁলোকে কোনো সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰদান কৰা নাই আৰু নিশাৰ ভাগত তেওঁলোকক জেৰা চলোৱা হ'ব নংপুৰ আৰক্ষী কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া তাৰ সমান্তৰালভাৱে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীকে আদি কৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া নংপুৰ আৰক্ষী থানাত এই চাৰিগৰাকীক জেৰা চলাব কিয়নো তেওঁলোকৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপন হৈছে পৰিয়ালৰ পৰা আদি কৰি বা নম্ৰতাৰ পৰিয়ালে বহু চাঞ্চল্যকৰ বিস্ফোৰক কিছু অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে বা বিশেষকৈ আনায়াতুলৰ বিৰুদ্ধে বহুতো এনেধৰণৰ চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছে আৰু সেই মন্তব্যৰ ভিত্তিতে তেওঁলোকক জেৰা চলোৱা হ'ব আৰু তেওঁলোকে গোটেই দুৰ্ঘটনাটো বা তেওঁলোকে কৈ আছে যে এটা দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু পৰিয়ালে কোনো কাৰণত মানি লোৱা নাই বহুতো তাত আচলতে তথ্য পাতি ৰৈ গৈছে যে তেওঁলোকে ট্ৰাকত খুন্দিওৱা কথা কৈছে সঁচাকৈ ট্ৰাকত খুন্দিয়াইছিল নেকি গোটেইখিনি কথা তেওঁলোকে আচলতে চালি জাৰি চাব আৰক্ষীয়ে তেওঁলোকক জেৰা চলাব সেইদিনাখন নিশাৰ ভাগত কি হৈছিল নিশাৰ ভাগত নম্ৰতা কেনেদৰে আহিছিল ঘৰৰ পৰা অহা যিখিনি কথা ওলাইছিল সেই কথাখিনি ভিত্তিত তেওঁলোকক জেৰা চলোৱা হ'ব আৰু সেইদিনাখন নিশাৰ ভাগত সেই সঁচাকৈ ট্ৰাকে খুন্দিয়াইছিল নে নাই ট্ৰাকখন কিন্তু এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্ৰাকখন সঁচাকৈ আছিল নে নাই সেই গোটেইখিনি সন্দৰ্ভতে তেওঁলোকক জেৰা চলোৱা হ'ব উৰে নিশা তেওঁলোকক জেৰা চলোৱা হ'ব আৰু তাতে জেৰা চলোৱাৰ পিছত আচলতে যদি তেওঁলোকৰ ভাষ্যৰ কিবা অমিল পায় গোটেই কেইগৰাকীকে পৃথকে জেৰা চলোৱা হ'ব ভাষ্যৰ কিবা অমিল পায় তেতিয়াহ'লে কিন্তু তেওঁলোকক যে গ্ৰেপ্তাৰ কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু গোটেই যিটো ঘটনা সেই ঘটনাটো ইতিমধ্যেই বহুতো ন তথ্য পোহৰলৈ আহিছে ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰাই আন্নাতুলে যেনেদৰে বাৰে মিছা মাতি আহিছে বা তেওঁ ভুৱা গাড়ী চালক তেওঁলোকে লৈ গৈছে সেই গোটেই কথাখিনি যেনেদৰে আচলতে তেওঁলোকে বেলেগ ধৰণে কথাবোৰ সজাবলৈ চেষ্টা কৰিছে সেই কথাবোৰ ইতিমধ্যে ফাদিল হৈছে আৰু সেইসমূহৰ ভিত্তিতেই তেওঁলোকক কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জেৰা চলাল আৰু জেৰাত যদি কিবা ভাষ্যৰ অমিল পায় তেতিয়াহ'লে তেওঁলোক গ্ৰেপ্তাৰ হোৱাটো নিশ্চিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব সেয়া কিন্তু ক'ব পাৰি আৰু তাৰ সমান্তৰালভাৱে এই চাৰিগৰাকী যি কেইগৰাকী আচলতে গায়ত্ৰী মৃগাঙ্ক বা প্ৰজ্ঞা আনায়াতুল সেই তেওঁলোকৰ মাজত কেনেধৰণৰ সম্পৰ্ক নম্ৰতাৰ সৈতে কেনেধৰণৰ সম্পৰ্ক নম্ৰতা কেনেদৰে চিনি পায় গোটেই কথাখিনি ভিত্তিত তেওঁলোকক জেৰা চলোৱা হ'ব আৰু হয়তো কালি এই গোটেই উৰে নিশা তেওঁলোকক জেৰা চলোৱা হ'ব যদি জেৰা মই পুনৰ কৈছোঁ জেৰাৰ ভাষ্যত যদি তেওঁলোকৰ অমিল হয় তেতিয়াহ'লে কিন্তু তেওঁলোক গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হয় যিখন ট্ৰাকে খুন্দিওৱা বুলি কোৱা হৈছে সেই ট্ৰাকখন সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে কোনো সম্ভেদ লাভ কৰিছে নিশ্চয়কৈ নীলপল আছিলে তেওঁলোকে উল্লেখ কৰিছে যে এখন ট্ৰাকত খুন্দিওৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে কিন্তু সেই ট্ৰাকখন ক'ৰ আছিলে ট্ৰাকখন ক'ৰ পৰা আহিছিলে এতিয়ালৈকে কিন্তু সেই কথাখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু সঁচাকৈ তেওঁলোকে ট্ৰাকখনত খুন্দিয়াইছিল নে নাই সেই কথাখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই আৰক্ষীয়ে যিটো টোল গেট আছে যিটো বৰ্ণিঘাটৰ যিটো টোল গেট আছে সেই টোল গেটটোত আচলতে তেওঁলোকে চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰিছে তাত তেনেধৰণৰ কোনো ট্ৰাকৰ ভিজুৱেল পোৱা নাই সেইদিনাখন নিশাৰ ভাগত বা সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ৰ ঠিক কিছু সময় আগে যিসমূহ চিচিটিভি ভিজুৱেল আছে সেই চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰিছে কিন্তু সেই চিচিটিভি ভিজুৱেলত তেনেধৰণৰ কোনো ট্ৰাক তেওঁলোকে দেখা নাই যিখন আচলতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক সেই ট্ৰাকখন দেখা নাই আৰু সেই গোটেই কথাখিনি ভিত্তিতে তেওঁলোকক জেৰা চলোৱা হ'ব পৃথকে তেওঁলোকক জেৰা চলোৱা হ'ব যদি ভাষ্যৰ অমিল হয় তেওঁলোকৰ কথা বতৰাসমূহ যদি মিল নাপায় ইতিমধ্যেই বহু কথাত অমিল পাইছেই মৃগাঙ্কৰ কোৱা কথাখিনিৰ লগত আন্নাতুলৰ কথাখিনি নিমিলে বা আন্নাতুলে যিখিনি কথা গাড়ী চালকৰ কথাখিনি কৈছে সেই কথাখিনিৰ লগত
পদ্মা আৰু মৃগাংকৰ কথাখিনি নিমিলে ইতিমধ্যে ভাষ্যৰ বহুত অমিল হৈছে আজি নিশাৰ ভাগত তেওঁলোকক জেৰা চলোৱা হ'ব পোনপ্ৰথমে নংপুৰ আৰক্ষী আচলতে গোটেই ঘটনাটোক আচলতে তেওঁলোকে এটা দুৰ্ঘটনা বুলি তেওঁলোকে ধৰি লৈছিল যেতিয়া সংবাদ মাধ্যমৰ শিক্ষা প্ৰদান কৰা হ'ল সংবাদ আমি বৰ্তমানো আছো এই স্থানত আৰু আমি যেতিয়াৰ পৰা আচলতে গোটেই কথাখিনি আৰক্ষীৰ সৈতে আমি আলোচনা কৰিলোঁ আৰক্ষীৰ সৈতে আমি গোটেই কথাখিনি কেনেধৰণে অসমত গুৱাহাটীত কেনেধৰণৰ কি আচলতে কথাখিনি হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰবাল ফটিন ডেকা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে তেওঁলোকৰ যিটো জেৰা চলি আছে আৰু অধিক তথ্য হয়তো পোহৰলৈ আহিব আপুনি খবৰ ৰাখক আমি পুনৰ প্ৰয়োজন সাপেক্ষে আপোনাৰ সৈতে সংযোগ স্থাপন কৰি তথ্যসমূহ দৰ্শকক জনোৱাৰ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ